প্ৰাপ্যৰ দাবীত ৰাজপথত হাৰ ভাঙিছে কৃষকে। নিৰ্বাচন আহিলেহে চৰকাৰক প্ৰয়োজন হয় কৃষকৰ। নিৰ্বাচন গ'লেই কৃষক হৈ পৰে এলাগী। প্ৰতিশ্ৰুতি দিও প্ৰবঞ্চনা বিজেপি চৰকাৰৰ। পুনৰ ৰাজপথত পাঞ্জাৱ হাৰিয়ানাৰ কৃষক। আৰক্ষীৰ বাধাত আহত প্ৰতিবাদী কৃষক। প্ৰথমে কেন্দ্ৰীয় চৰকাৰে কৃষক বিৰোধী আইন অনাৰ শেষ প্ৰস্তুতি সম্পন্ন কৰিছিল। তাৰ পাছতেই দেশজুৰি আৰম্ভ হয় বৃহৎ কৃষক আন্দোলন। পথাৰত হাৰ ভাঙি কাম কৰা কৃষকে দেশৰ ৰাজপথত দেখুৱাইছিল অদম্য সাহস, অপ্ৰতিৰোধ্য শক্তি, যাৰ শক্তি আৰু ত্যাগত চৰকাৰে নিজৰ স্থিতি সলনি কৰিবলৈ বাধ্য হয়। সেই সময়তে কৃষকসকলৰ বিৰোধী কাম নকৰে বুলি কেন্দ্ৰীয় চৰকাৰে দিছিল আশ্বাস দিছিল দাবী পূৰণৰ। সেই আশ্বাস আৰু দাবী প্ৰদান কৰিয়েই MSP বৃদ্ধি কৰা, কৃষকৰ ঋণ মাফকে ধৰি কেইবাটাও চৰ্তা সম্পৰ্কত আলোচনা কৰাৰ কথা কৈছিল কেন্দ্ৰীয় চৰকাৰে। কিন্তু তিনিটাকৈ বছৰ অতিক্ৰম কৰাৰ পাছতো মোদী চৰকাৰে নাৰাখিলে নিজৰ কথা। সেই ভুৱা আশ্বাসৰ পিছতেই আলোচনা হৈ আহিছে যদিও সফল নোহোৱাত এইদৰেই পুনৰ প্ৰতিবাদত নামি পৰিল কৃষকসকল। যুদ্ধং দেখি প্ৰতিবাদত আৰক্ষীয়ে কন্দুৱা গেছ এৰি কৃষকসকলক প্ৰতিৰোধ কৰাৰ চেষ্টা কৰে হাৰিয়ানাত। এই দৃশ্য শম্ভু বৰ্ডাৰৰ। দিল্লী অভিমুখী প্ৰতিবাদী সমদলটোৱে বেৰিকেড ভাঙি আগুৱাই যোৱাৰ বাবে এইদৰে কন্দুৱা গেছেৰে বাধা প্ৰদান কৰাৰ চেষ্টা কৰিছে আৰক্ষীয়ে। কৃষকৰ প্ৰতিবাদ দেখিয়েই চৰকাৰে এতিয়া অম্বালা জিলাত বন্ধ কৰি দিছে ইণ্টাৰনেট সেৱা। মন কৰিবলগীয়া যে 2020-21 বৰ্ষৰ সেই বিখ্যাত কৃষক আন্দোলনে ৰাজনৈতিক প্ৰভাৱ পেলাব বুলি চৰকাৰে যে ভুৱা প্ৰতিশ্ৰুতি দিছিল সেয়া সহজেই অনুমেয়। কাৰণ সেই সময়ত দেশৰ অন্যতম আৰু অতিকৈ গুৰুত্বপূৰ্ণ ৰাজ্য উত্তৰ প্ৰদেশ, পাঞ্জাৱ, উত্তৰাখণ্ড, হিমাচল প্ৰদেশকে ধৰি গোৱাত নিৰ্বাচনৰ দিন কাষ চাপিছিল। তাৰ প্ৰতি লক্ষ্য কৰিয়েই আন্দোলন স্তিমিত কৰি নিৰ্বাচনত জয়লাভৰ সপোন দেখিছিল বিজেপিয়ে। আৰু নিৰ্বাচন যোৱাৰ পাছত সেইসকল কৃষকক দিয়া প্ৰতিশ্ৰুতি ওলমি ৰোগ, যাৰ বাবে পুনৰ আজি দিল্লীৰ অভিমুখে নিজৰ দাবীলৈ ওলাই আহিছে কৃষকসকল। আনহাতে আৰক্ষীৰ হাতত আহত হোৱাৰ পাছত কৃষকসকলে এক সংবাদমেলত কঠোৰ সমালোচনা কৰে মোদী চৰকাৰক। तो पूरी दुनिया ने देखा, पांचवी बड़ी महाशक्ति दुनिया की 100 के जत्थे के ऊपर जिस तरह से उन्होंने बर्बरतापूर्ण जबर किया है, जिस तरह से हमारे नेताओं को जख्मी किया, ये पूरे देश ने देखा। हमने कल भी कहा था, आज भी कह रहे हैं, ये नैतिक तौर पर किसान आंदोलन दिल्ली 2 की जीत है। अब मोदी जी कोई भी उनके पास दलील नहीं है, अपील नहीं है कि हमें पीसफुली आगे बढ़ने से क्यों रोका जा रहा है। চৰকাৰৰ দায়িত্ব আছিল কৃষকৰ দাবী পূৰণ কৰা, কিন্তু দেখুৱালে ৰাজপথত বৰ্বৰতা। মাত্ৰ 101জনীয়া কৃষকৰ দলটোলৈকে কিয় ইমান ভয় চৰকাৰৰ? নে পুনৰ বৃহৎ আন্দোলনৰ উকমুকনি হোৱাৰ পূৰ্বে কলিতে মৰা হ'ব খুজিছে নেকি? সেয়াহে বিচাৰ্য বিষয়। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।